Hello everyone, মই মন্দিৰা আৰু আজি মই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টো হৈছে স্পেচিয়েলি অন গণেশ চতুৰ্থী। আমি সকলোৱে জানো যে এই বছৰত 7 ছেপ্টেম্বৰত আমি 2024 7 ছেপ্টেম্বৰৰ পৰা গণেশ চতুৰ্থী আৰম্ভ হ'ব আৰু চলিব 17 তাৰিখলৈকে, মানে ছেপ্টেম্বৰৰ 7 তাৰিখৰ পৰা 17 তাৰিখলৈকে আপোনালোকে গণেশ চতুৰ্থী ঘৰতে হওক বা ঘৰত যদি সেইখিনি পচিবল নহয়ও আপোনালোকে মন্দিৰত গৈও গণেশ বাবাৰ কাৰণে আপোনালোকে পূজা অৰ্চনা কৰিব পাৰিব। এতিয়া বহুতে সুধিব যে গণেশ চতুৰ্থীত আমি কি কৰিব পাৰোঁ। প্ৰথমতে জানো যে গণেশ ভগৱানক আমি প্ৰেয়াৰ কিয় কৰোঁ। ভগৱানক প্ৰেয়াৰ কৰা মানে কি, মনৰ সন্তুষ্টি। কিন্তু গণেশ চতুৰ্থী গণেশ হৈছে বিঘ্নহাৰ্তা, চবেই জানে। আৰু বিঘ্নহাৰ্তা মানে আমাৰ যিমান যি ব্লকেজেছ থাকে, আমাৰ যিমান কাম বনত, ধৰক এতিয়া পৰীক্ষা আহি আছে, পৰীক্ষাৰ ক্ষেত্ৰত বা ইণ্টাৰভিউত আপোনালোকৰ বোলে বাৰে বাৰে বিফল হৈ আছে বা বিয়া বাৰুৰ ক্ষেত্ৰত বোলে আপোনালোকৰ বাৰে বাৰে প্ৰব্লেম আহি আছে, তো তেনেহ'লে এই ব্লকেজেছবিলাক আঁতৰাবলৈ আপোনালোকে যাব লাগিব গণেশ ভগৱানৰ ওচৰলৈ। এই গণেশ চতুৰ্থীত আপোনালোকে ঘৰতে কৰিব পৰা কেইটামান একেবাৰে সহজ ৰেমেডি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু ৰেমেডিকেইটা হৈছে যে আপোনালোকে 7 তাৰিখৰ পৰা, যিহেতু গণেশ চতুৰ্থী আৰম্ভ হয়, আপোনালোকে 7 তাৰিখৰ পৰা 17 তাৰিখলৈকেও কৰিব পাৰে আৰু আদাৰৱাইজ আপোনালোকে এদিনো কৰিব পাৰে। ডিপেণ্ড কৰে আপোনালোকে 7 তাৰিখে কৰে, 8 তাৰিখে কৰে, 9 তাৰিখে কৰে, 10 তাৰিখে কৰে নে 17 তাৰিখে কৰে। গোটেইকেইদিন কৰিব পাৰে বা এদিন দুদিন যিদিনা আপোনালোকৰ মন যায় সেইদিনাই আপোনালোকে কৰিব পাৰে এই ৰেমেডিখিনি। প্ৰথম হৈছে গণেশ বাবাৰ মূৰ্তি আপোনালোকে যে কিনি আনিবই লাগিব তাৰ কোনো কথা নাই। ঘৰত যদি কেলেণ্ডাৰতে হওক বা আগতে আমাৰ কিনি থোৱা গণেশৰ মূৰ্তি আমাৰ সকলোৰে ঘৰতে থাকে, আমি গিফ্ট হিচাপে পাওঁ বা যিকোনো উপায়েৰে আমি পাওঁৱেই। চ' সেয়া পুৰণা মূৰ্তি হ'লেও আপোনালোকে পূজা অৰ্চনা কৰিব পাৰে। এতিয়া গণেশ বাবাৰ একেবাৰে ফেভৰেট হৈছে দুবৰি, দুৰ্বা বুলি কয়। চ' সেই দুবৰি আমাৰ ঘৰত সকলোৰে ঘৰৰ চোতালত পোৱাই যায়। চ' দুবৰি আপোনালোকে সদায় অড নম্বৰ ল'ব। অড নম্বৰ হৈছে 1, 5, 3, 7, 21, এইবোৰ হৈছে অড নম্বৰ, আপোনালোকে জানেই। চ' সদায় এনেকুৱা বিজুৰীয়া নম্বৰ যিটো কয় আৰু সেয়া নম্বৰ আপোনালোকে লৈ পেলাই সেই দুৰ্বা মানে দুবৰি আপোনালোকে গণেশ ভগৱানক মানে দিব। মন্দিৰত গৈ দিয়ে, ঘৰতে দিয়ে দিব। আৰু ভৰিত লগোৱাকৈ আমি নৰ্মেলি ফুল বা কিবা দিলে আমি ভৰিত দিওঁ, তো ভৰিত নিদি মূৰত টাচ কৰাব। আৰু তাৰপিছতে তাৰে 2-3টামান ৰেমেডি আছে, মই আপোনালোকক বুজাই দিওঁ। এটাটো হৈছে আপোনালোকে সেই দুবৰিকেইডাল লৈ পেলাই আপুনি গণেশ ভগৱানৰ কপালত লগাই পেলাই তেওঁৰ চৰণতে থৈ দিব পাৰে। আৰু সেয়া থৈ পেলাই আপুনি নিজৰ উইচটো কৰিব পাৰে যে আপুনি এবাৰ কি বিচাৰিছে। ধৰক আপোনাৰ চাকৰিটো হৈ গ'ল বুলি তেওঁক ধন্যবাদ দিব, যে আপোনাৰ বিয়াখন হৈ গ'ল বুলি তেওঁক ধন্যবাদ দিব। আপোনাৰ যিটো বস্তুতে ব্লকেজেছ বহুত দিনৰ পৰা হৈ আছে সেই বাধাটো আঁতৰাবলৈকে তেওঁৰ ওচৰত আপুনি দুবৰি দিব পাৰে। এতিয়া আপোনালোকে আৰু এটা কাম কৰিব পাৰে, গণেশ ভগৱানৰ ওচৰত যেতিয়া আপোনালোকে দুবৰি থ'ব তাৰ লগতে এখন কাগজ ল'ব পাৰে। সেই কাগজখনত আপোনালোকৰ উইচটো লিখি পেলাই সেই কাগজখন তেওঁ চৰণত থৈ দিব পাৰে। আৰু 7 তাৰিখৰ পৰা 17 তাৰিখলৈকে সেই কাগজখন সেই গণেশ ভগৱানৰ চৰণতে ৰাখিব। 17 তাৰিখৰ পিছত সেই কাগজখন আপোনালোকে বোৱতী নদীত বা য'তে আপোনালোকৰ সুবিধা হয় আপোনালোকে বোৱাই দিব পাৰে, যে আপোনাৰ উইচটো ফুলফিল হোৱাৰ কাৰণে আপুনি তেখেতক ধন্যবাদ দিব। 2টা ৰেমেডি ক'লোঁ। এটা হৈছে দুবৰি অড নম্বৰত লৈ পেলাই আপোনালোকে গণেশৰ কপালত লগাব পাৰে, আৰু এটা হৈছে এখন কাগজত আপোনালোকে ধুনীয়াকৈ নিজৰ উইচটো ফুলফিল হৈ গ'ল বুলি গণেশ ভগৱানৰ চৰণত থ'ব পাৰে। লগতে আপোনালোকে যেতিয়া ফুল দিব গণেশ বাবাক, তেতিয়া আপোনালোকে সদায় মনত ৰাখিব যে ৰঙা ৰঙৰ যাতে ফুল, জবা ফুল হওক, গোলাপ ফুল হওক, যি ফুলেই নিদিয়ক কিয় সদায় মন কৰিব ৰঙা ৰঙৰ, কাৰণ ৰঙাটো হৈছে তেখেতৰ প্ৰিয় ৰং। টকা পইচাৰ সমস্যা হৈ আছে বোলে, চব ফালৰ পৰা ভাৰত আপুনি পোট খাই আছে, পইচাবোৰ আপোনাৰ ৰিকভাৰী হোৱা নাই, একেবাৰে চিম্পল এটা ৰেমেডি আপোনালোকে কৰিব পাৰে। চিম্পল নহয়, সহজ ৰেমেডি, যিটো সহজ ৰেমেডি আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ সেই ফচি থকা টকাখিনি আপোনালোকে সোনকালে ৰিটাৰ্ণ পাব। সেইটো হৈছে সেই দুবৰি, চেম দুবৰি হৈছে গণেশ ভগৱানৰ প্ৰিয়, সেইকাৰণে দুবৰি দি বহুত ৰেমেডি কৰিব পাৰে। চ' সেই দুবৰি তেখেতৰ কপালত লগাই তেখেতৰ সেই গোসাঁই ঘৰৰ পৰা সেই দুবৰিকেইডাল আনি আপোনাৰ ঘৰত যিমানকেইখন দৰ্জা আছে, এণ্ট্ৰেঞ্চত হ'ব পাৰে, বেডৰুমত হ'ব পাৰে, যিমান দৰ্জা আছে সেইবুলি আকৌ নুসুধিব বাথৰুমৰ দৰ্জাখনত লগাম নে নলগাম। যিমানকেইখন দৰ্জা আছে চব দৰ্জাতে
বা হেণ্ডেলতে আপুনি সেই দুবৰি যি টাচ কৰাই পেলাই সেই দুবৰিখিনি আপুনি নি পেলাই আপোনাৰ লকাৰত থৈ দিব। তাৰপিছত দেখিব পইচাৰ ফ্ল'টো আপোনাৰ ঘৰখনত আপোনাৰ লকাৰত বহুত ধুনীয়াকৈ হ'ব। চতুৰ্থীত বা গণেশ ভগৱানৰ ওচৰত ভোগ লগাব, তেতিয়া আপোনালোকে জানেই বাৰু, বাট আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে বুন্দিয়া লাড়ু কৰিব পাৰে, ঘৰতে বনাই পেলাই মোদক দিব পাৰে। তেখেতৰ এইখিনি বৰ প্ৰিয় হয়, তো তেখেতক ভোগ লগাই পেলাই আপোনালোকে সেই ভোগ নিজেও গ্ৰহণ কৰিব পাৰে। লগতে যিহেতু ল'ৰা ছোৱালীবিলাকক লৈ আজিকালি মাক দেউতাকবোৰৰ বহুত বেছি টেনশ্যন হৈ থাকে যে তেখেতসকলে পঢ়িবনে নাই, পঢ়াত ভাল হ'বনে নাই। এটা কাম কৰিব পাৰে, তেখেতসকলে যেতিয়া পৰীক্ষা দিবলৈ যায়, এই গণেশ চতুৰ্থীটো কৰিব পাৰে, ৰেগুলাৰো কৰিব পাৰে। সেই পেনটো বা পেঞ্চিলডাল, যিডাল পেঞ্চিলেৰে তেওঁলোকে লিখিব বা যিডাল পেনেৰে তেওঁলোকে লিখিব, সেই পেনটো বা পেঞ্চিলডাল গণেশ ভগৱানৰ ভৰিত লগাই পেলাই তেখেতসকলক পৰীক্ষালৈ যাবলৈ দিব। আৰু বহুতৰ ৰিলেশ্যনশ্বিপতো বহুত প্ৰব্লেমছ হৈ থাকে যে মোৰ এই ৰিলেশ্যনশ্বিপটো ভালকৈ চলা নাই, বা মোৰ বিয়াৰ পিছত ভালকৈ ৰিলেশ্যনশ্বিপটো চলি থকা নাই, তো হাজবেণ্ডৰ লগতে হওক বা ইনলজৰ লগতে হওক বা যাৰ লগতে নহওক। এই গণেশ চতুৰ্থীত আপোনালোকে এই ৰিচুৱেলছখিনি যদি কৰে, তেনেহ'লে আপোনালোকে বহুত ভাল ৰিজাল্ট পাব। আৰু চাই থাকিব মোৰ ভিডিঅ'জবোৰ, আৰু এনেকৈ চাই থকাৰ কাৰণে বহুত বহুত থেংক ইউ। আৰু লগতে কমেণ্ট দিব, আৰু যদি কিবা যিকোনো এটা টপিকৰ ওপৰত আপোনালোকে মই কিবা কোৱাটো বিচাৰে বা ৰেমেডি বিচাৰে, তেনেহ'লে ক'ব, মই ডেফিনেটলি এটা ভিডিঅ' বনাই দিম। থেংক ইউ।